Hello guys, to guys, Oil India Limited ফালপা নতুন ভেকেন্সি আহি গৈছে Oil India Limited দুলিয়াজানৰ ফালপা ইয়াত 24টা পোষ্ট আছে আপোনাক যদি অকল 10 পাস কৰিছে তেতিয়াহলে একিটা পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰে এক নম্বৰ যেটো পোষ্ট আছে হেতু হৈছে এসিস্ট্যান্ট ফিটাৰ ইয়াত যেটো পোষ্ট আছে হেতু হৈছে 14টা পোষ্ট আছে ইয়াৰ কাৰণে যেটো কোৱালিফিকেশন লাগে হেতু হৈছে 10 পাস আপোনালোকে 10 পাস কৰিলে এপ্লাই কৰিব পাৰে লগতে আপোনাৰ যেটো ফিটাৰৰ ট্ৰেড হয় হেতু আপোনাৰ গভৰ্নমেন্ট ইনষ্টিটিউটৰ সাৰ্টিফিকেট থাকিব লাগিব ফিটাৰৰ তেতিয়া আপোনালোকে এটো পোষ্টত এপ্লাই কৰিব পাৰে আৰু ইয়াৰ কাৰণে যেটো আপোনাৰ এক্সপেৰিয়েন্স হেতু 2 বছৰ আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া এই পোষ্টত আপোনালোকে এপ্লাই কৰিব আৰু ইয়াৰ যেটো স্যালাৰি হৈছে হেতু হৈছে 16640 পাৰ মান্থ মাহে মাহে আপোনালোকে 16640 কে লাভ কৰিব আৰু ইয়াৰ যেটো বয়সৰ সময়সীমা হৈছে হেতু হৈছে 18 বছৰ বা 30 বছৰকে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু 2 নম্বৰ যেটো পোষ্ট আছে হেতু হৈছে এসিস্ট্যান্ট ডিজেল মেকানিকৰ ইয়াৰ কাৰণে ইয়াত যেটো পোষ্ট আছে হেতু হৈছে 10টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে যেটো কোৱালিফিকেশন লাগে হেতু 10 পাস আৰু লগতে আপোনাৰ গভৰ্নমেন্ট ইনষ্টিটিউটৰ ট্ৰেড সাৰ্টিফিকেট থাকিব লাগিব তেতিয়া আপোনালোকে এটো পোষ্টত এপ্লাই কৰিব পাৰে আৰু লগতে আপোনাৰ 2 বছৰৰ ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়া আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াৰ কাৰণে ইন্টাৰভিউ দিবলৈ গলে হল ইয়াৰ কাৰণে কোনো এপ্লাই কৰিব নালাগে আপুনি অফিচিয়েল এডভাৰটাইজমেন্টটো